हेलो गाइज बियार सीजन आहिसे किंतु एटाओ एतियालोके निमंत्रण पोৱা নাই तार कारणे चश्मा पिंधि घर পৰা ওলাই গৈছো আৰু এটা বিয়া পেন্ডেলত আহি হুমাই গৈছো কিন্তু একো চিন্তা নহয় কৰিছো ক্ৰক্সৰ স্যান্ডেল লেভেল এনে বাঢ়ি গৈছে তো বলক এতিয়া ভিতৰত দেখো পেন্ডেলটো কিমান ধুনীয়া বনাইছে আমি আহিছো লংকাৰ ওয়ান অফ দা বিগেষ্ট পেন্ডেলত চাৰিফালে দেখক ইমান ডাঙৰ পেন্ডেল আপোনাৰ চকু যিমান লোকে দেখিব পাৰিব ইমান লোকে আপুনি পেন্ডেলে পাব কিন্তু তাতকে বেছি ধুনীয়া হল কন্যা বহাৰ জায়গাটো ইমান প্ৰিমিয়াম কন্যাৰ বহাৰ জায়গা বনাইছে আপোনালোকে কন্যা আহিলে তাৰ লগত ধুনীয়া ধুনীয়া ফটো মাৰিব পাৰিব আৰু যেতিয়া বিয়া শেষ হৈ যাব কন্যা ঘৰত গুচি যাব আপুনি এটো ভালকে খুব পাৰিব এটোৱে নহয় এই পেন্ডেলটো টোটাল 8000 স্কয়াৰ ফুটৰ পেন্ডেল যত আপুনি 1500 ৰ পৰা 2000 মানুহ আৰামছে ঘুৰিব পাৰিব আৰু 200 সিট আছে সব বহিব পাৰিব আৰু ইয়াত সোফা দিছে যত মোৰ নিচিনা ভিআইপি মানুহ বহিব পাৰিব ইয়াত আছে ডাঙৰ এটা স্ক্ৰিন যত আপুনি এতিয়া মোৰ চেহেৰাখন চাই আছে কিন্তু যেতিয়া এটো স্টার্ট হ'ব আপুনি পাব কন্যা আৰু দৰাৰ বহুত ধুনীয়া ধুনীয়া চেহেৰা আৰু ভিডিও বিয়াত আহিছো বিয়াতো হ'ব লাগিব তো বিয়াত হ'ব কাৰণে সবচে ইম্পৰ্টেন্ট বস্তু হল কুঞ্জ এতিয়া কুঞ্জৰ ওচৰত আমি আহিছো আপোনালোকৰ ওচৰত আহক এটা বঢ়িয়া বস্তু দেখাই আছে কুঞ্জত আছে ধুনীয়াকে ফুল এটা ডায়লগ আছে ব্লু উইংস নকৰে ফুল কুঞ্জত দিছে আনলিমিটেড ফুল जी टाइपर আপোনাৰ পেন্ডেল লাগে বাস আইডিয়াটো দি দিব হিতে বনাই দিব ইয়াত আছে দুনিয়া এটা সেলফি স্ট্যান্ড যত আপুনি আপোনাৰ ওয়াইফ হনে वाले ওয়াইফ আৰু জি আপোনাৰ লগত আছে সবৰ লগত ফটো উঠিব পাৰিব এই সেলফি স্ট্যান্ডৰ ডেকোৰেশনটো আপোনাৰ মতে হ'ব আপোনাৰ যেটো ভাল লাগে এটো আপুনি কৈ দিব আৰু হিতে এটা সেলফি স্ট্যান্ড বনাই দিব এটো হল স্টার্টাৰৰ পেন্ডেল ওপৰত ওপেন আছে আৰু নিচত পুৰা প্ৰিপাৰেচন কৰি আছে তাৰ মানে হল ওপৰৰ পৰা ঠাণ্ডা পৰিব আৰু ইয়াত আপুনি গৰম গৰম পকৰি খাব পাৰিব আৰু যেনেকে আপোনাক মই কৈছো 8000 স্কয়াৰ ফুটৰ পুৰা বহাৰ জায়গা আছে কিন্তু তাৰ লগতে আছে 5000 স্কয়াৰ ফুটৰ খোৱাৰ পেন্ডেল যত 400 মানুহ একলগত বহি খাব পাৰিব খোৱাটো আছে আপোনাৰ আনলিমিটেড ফুড যেটো আপুনি খোৱা চয়েস কৰিব এটো আপোনাক খোৱা দিব যেকোনো বিয়াত গলে এটাই প্ৰবলেম হয় গাড়ী ৰাখাৰ প্ৰবলেম এই প্ৰবলেমটোৰ পৰা বাচিবৰ কাৰণে হিয়তে এটা বহুত ডাঙৰ ইনিচিয়েটিভ লৈছে ইমান ডাঙৰ ফিল্ডত আপুনি যত মৰ্জি তা আপোনাৰ গাড়ী বাইক পাৰ্কিং কৰিব পাৰিব টোটাল 300 প্লাস গাড়ী ইয়াত আপুনি পাৰ্কিং কৰিব পাৰিব বৰযাত্ৰীৰ কাৰণেও ধুনীয়া ৰুম এটা আছে যত বহুত বৰযাত্ৰী শুব পাৰিব আৰু ইয়াত আছে এটা পাৰ্সোনেল ৰুম এটা আছে ইয়াত আৰু ইয়াত এটা লেট্ৰিন বাথৰুম লগত আছে আৰু খালি বিয়াই নহয় ইয়াত আছে বহুত ধুনীয়া এটা ৰেষ্টুৰেন্ট যেটোৰ কাৰণে এই জায়গাটো ফেমাস এটো হল ব্লু উইংস ৰেষ্টুৰেন্ট এটা আমেৰিকান ষ্টাইলৰ এটা ঘৰ বনাইছে কটেজ হাউস টাইপ ইয়াত এটা আছে ঝুলা যত আপুনি ভালকে ঝুলিব পাৰিব অকলে ঝুলক সাইডত আহিলে গার্লফ্রেন্ড লৈ ঝুলক এই চাক আপুনি ৰেষ্টুৰেন্টটো চাক কিমান ধুনীয়া ৰেষ্টুৰেন্ট হিয়তে বনাইছে যত আপুনি বহি টেস্টি খোৱা খাব পাৰিব যত আপুনি আহি এটা টেবুলত বহিব আচানক অলপ টাইমৰ কাৰণে ভাবিব আপুনি জংগলৰ মাজত আহি গৈছে ইয়াৰ পৰা এটা ঝৰ্ণা ষ্টাৰ্ট হয় তাত গৈ শেষ হয় মই এতিয়া কনফিউজ হৈ আছো এই পানীটো আহি কৰ পৰা গম পাই গৈছো এই টেবুলৰ তলত মটৰ লগাই দিছে পানী ইয়াৰ পৰা টানি আছে হে প্ৰভু ইয়াত আহিব কাৰণে আপোনালোকৰ আহিব লাগিব ব্লু উইংস আৰু ব্লু উইংসটো ক'ত আছে হুজাই ডিস্ট্ৰিক্ট লংকা আৰু লংকাৰ যেটো লংকেশ্বৰী মন্দিৰ আছে ভেৰি ফেমাস মন্দিৰ লগেদি এটা ৰোড হুমাই এই ৰোড দি আপুনি হুমাই যাব আৰু আপুনি আহি পাব ব্লু উইংস তার পোস্টটো মই ভালকে দিব পাৰো